নমস্কাৰ, মই আছোঁ নুনমাটিত নিউ গুৱাহাটী আৰু মোৰ এগৰাকী ষ্টুডেণ্ট হয়। তেখেতে প্ৰথমতে মোৰ পৰা এক্সেছ বাৰ্ছৰ ক্লাছ কৰিছিল। আজি এবছৰৰ আগত যিগৰাকী ষ্টুডেণ্টে মোৰ ওচৰত ক্লাছ কৰিছিল, আজি তেওঁৰ এটা বহুত ভাল ৰিজাল্ট হ'ল আৰু সেইকাৰণে তেওঁ আজি মোক ইয়ালৈ মাতিছে। তেওঁ এটা পাৰ্টি দিবৰ কাৰণে। আৰু প্ৰথমতে তেওঁ মোক কি খোৱালে আপোনালোকক দেখুৱাইছোঁ। তেওঁ মোক প্ৰথমতে লাড়ু পিঠা এইবোৰ বনাই তেখেতে খোৱালে আৰু তেখেতৰ যিটো এটা ভাল ৰিজাল্ট আহিল সেইটো বিষয়ে ক'ম বাৰু মই। আৰু তেওঁ মোক আজি 28 এপ্ৰিল একচুৱেলি মোৰ আজি এক্সেছ বাৰ্ছৰ ক্লাছ আছিল গুৱাহাটীত। মই ক্লাছটো কৰিয়ে মানে ইভিনিঙত তেওঁৰ ঘৰলৈ আহি পালোঁ। তেওঁ ৰাতিপুৱাৰ পৰাই মোক ফোন কৰি আছিলে, কিন্তু মই আহিব পৰা নাছিলোঁ ক্লাছটোৰ বাবে। এতিয়া মই আহি পালোঁ আৰু বাইদেউনো কি আমাক খোৱালে দেখুৱাইছোঁ। এয়া বাইদেৱে প্ৰথমতে মোক দিলে পিঠা আৰু এইফালে মিঠাই আৰু এইফালে নাৰিকলৰ লাড়ু আৰু এইটো তেল পিঠা। আৰু বাইদেৱে একচুৱেলি তেওঁৰ যোৱাকালি যিটো ভাল মানে ৰিজাল্ট আহিছিল, তেখেতৰ এটা ডাঙৰ কাম হ'ল, সেইটো কাৰণে তেওঁ মানে মোক পিঠা খুৱাম বুলি মোক বনাই কিনে থৈ দিছে। যোৱাকালি ৰাতি 11টা বজাত তেখেতে বনালে আৰু এতিয়া দিছে চাহ এয়া। আৰু লগত আহিছে মোৰ ভণ্টি ৰেশ্মি, তাইকো মই লৈ আনিলোঁ। আৰু আজি যিহেতু আমাৰো এনিভাৰ্চাৰী আছিল, তাইক অলপ ফুৰাবলৈ আমাৰ লগত লৈ আহিলোঁ আৰু বাহিৰে ভাবিলোঁ বাইদেউৰ ঘৰতো এপাক সোমাই আহোঁ। আৰু এতিয়া বাইদেৱে ক'ব বাইদেউৰ কি ভাল কাম হ'ল যোৱাকালি, সেইটোৰ কাৰণে মোক আজি মাতিলে। তাৰপিছত মানে কালি এটা ভাল ৰিজাল্ট পালোঁ, সেইকাৰণে ৰাচনাক মাতিলোঁ। থেংক ইউ। তেখেতে আহিলে মানে তেনেকুৱাই আৰু। আপুনি এই পিঠা লাড়ু সেই ৰাতি 11টা বজাত বনাই আছিলে ন? ভাল লাগিছে। বিহুৰ বতৰ পিঠা লাড়ু শেষ হৈছিলে। হয়, বিহুটো কেতিয়াবাই গ'ল, এসপ্তাহ হ'ল বাৰু। এসপ্তাহৰ চাগে বেছি হ'ল। যি কি নহওক বাৰু, আপুনি যে এক্সেছ বাৰ্ছ শিকি কাৰণে এটা ভাল ৰিজাল্ট পালে, তাৰ বাবে মোৰো বহুত মনটো ভাল লাগিল। আৰু যদিও আজি মই বহুত ব্যস্ত আছিলোঁ দিনটো, তথাপিও মই আপোনাৰ ওচৰলৈ এপাক আহিলোঁ আৰু ভাল হওক আপোনাৰ, সেয়ে কামনা কৰিলোঁ। এতিয়ালৈ ৰাখিছোঁ। এতিয়া আমি আহি পালোঁ টুইলাইট ৰিজৰ্ট আৰু টুইলাইট ৰিজৰ্টখন আছে চন্দ্ৰপুৰত। এতিয়া আমি ফাইনেলি পাই গ'লোঁ আৰু এইফালে চাওকচোন ধুনীয়া লাগিছে, মানে ইয়াৰে যিবোৰ ডেক'ৰেশ্যন দেখুৱাই আছোঁ মই।